9 10 যিখিনি ষ্টুডেণ্ট আছে ষ্টুডেণ্টখিনিয়ে যোৱা 2টা বছৰলৈকে ভয় খোৱা পেপাৰখিনি ছ'চিয়েল চায়েন্স ৰাইট ষ্টুডেণ্টৰ কাৰণে টান হৈছে মানে ধৰক এই 2টা বছৰত মানে বেচিকেলি আগতে ল'ৰা ছোৱালীয়ে জাষ্ট মুখস্থ কৰিছিলে কোনোবা এটা টপিক আৰু ডাইৰেক্ট কুৱেশ্যন কিছুমান আহিছিলে সেইখিনি লিখিছিলে এতিয়া হেল্ল' ছাৰ মেম বহু থেংক ইউ মই আপোনাক মতাইছিলো আচলতে ৰেকৰ্ড কৰিলে একো প্ৰব্লেম নহয় আচ্ছা নো প্ৰব্লেম আপোনাক নুসুধাকে মই ছেটআপ ৰেডি কৰি থৈ দিছিলোঁ কেমেৰামেন হাম শুৰু কৰি सकते ओके मैम एक्चुअली মই ভাবিলো যে আমি দুখনমান কথা পাতো সদায়তো ক্লাছত ষ্টুডেণ্টবোৰ লগত কথা পাতি থকাই যায় এই ষ্টুডেণ্ট 9 10 যিখিনি ষ্টুডেণ্ট আছে ষ্টুডেণ্টখিনিয়ে যোৱা 2টা বছৰলৈকে ভয় খোৱা পেপাৰখিনি ছ'চিয়েল চায়েন্স ৰাইট যে ছ'চিয়েল চায়েন্সৰ চেঞ্জ হৈছে পেটাৰ্ণ চেঞ্জ হৈছে কুৱেশ্যন ভয় লাগে ৰাইট সো বহুত ষ্টুডেণ্টৰ পৰা আমাৰ টিমে মোক জনালে কাউন্সেলিং টিমে যে বহুত ষ্টুডেণ্টৰ এইটো ভয় থাকে যে ছাৰ ছ'চিয়েল চায়েন্স কেনেকৈ ছ'চিয়েল চায়েন্স কেনেকৈ সহজ হ'ব ছ'চিয়েল চায়েন্সক কেনেকৈ পঢ়িব লাগে গতিকে সেই যে সিহঁতৰ মনত ডাউটবোৰ আছে তাকে ভাবিলো যে আপোনাৰ লগত এবাৰ কথা পাতো ৰাইট এতিয়া সকলোতো অংশী মেমক চিনি পাইছাই চাগে আমাৰ ছ'চিয়েল চায়েন্স ফেকাল্টি এতিয়া মেম যোৱা 2টা বছৰত আচলতে এনেকুৱা কি হ'ল যে এই ছ'চিয়েল চায়েন্সৰ কুৱেশ্যন পেপাৰখন কথাতে আৰু বেছি টান যেন লাগিবলৈ আৰম্ভ কৰিলে ষ্টুডেণ্টৰ কাৰণে টান হৈছে মানে ধৰক এই 2টা বছৰত মানে বেচিকেলি এইটো বছৰত বহুত চেঞ্জ হৈছে তাৰ আগৰ বছৰত এনেকুৱা আছিলে পেটাৰ্ণত খুব বেছি 2টা 3টা কুৱেশ্যন পেটাৰ্ণ চেঞ্জ হৈছে কিন্তু একজেক্টলি এইবাৰ পেপাৰখন অহাৰ পিছত ষ্টুডেণ্টে গম পাইছে যে ফুল্লি চেঞ্জ কিন্তু তাৰ ষ্টাৰ্টিঙতে মই প্ৰেডিক্ট কৰি দিছিলোঁ ষ্টুডেণ্টখিনি যিখিনি আমাৰ প্ৰিমিয়াম ষ্টুডেণ্ট আগৰ আছিলে বা এক্সাম দিয়া যোনে ক্লাছ কৰিছিলে তেওঁলোকে ক'ব লাগিব যে মই প্ৰথমতে ষ্টাৰ্ট কৰিছিলোঁ এইবাৰ যে গোটেই পেটাৰ্ণটো চেঞ্জ হ'ব তোমালোকে বি কেয়াৰফুল থাকিবা কাৰণ যদি আমি 2 বছৰৰ পেটাৰ্ণটো চাওঁ তেতিয়া মেইনলি এতিয়া ফেকচুৱেল কুৱেশ্যন আহিব ল'লে আৰু লগতে এনেকুৱা হ'ল আগতে ল'ৰা ছোৱালীয়ে জাষ্ট মুখস্থ কৰিছিলে কোনোবা এটা টপিক আৰু ডাইৰেক্ট কুৱেশ্যন কিছুমান আহিছিলে সেইখিনি লিখিছিলে এতিয়া বস্তুটো এনেকুৱা হৈ গ'ল যে যোনটো কুৱেশ্যন এৰাইজ হৈছে তেওঁলোকৰ থট প্ৰচেছত সেইটো লিখিব লাগিব আৰু যেতিয়া থট প্ৰচেছত এটা আনচাৰ লিখিব সেইটো লিখিবলৈ হ'লে তেওঁলোকৰ কনচেপ্ট ক্লিয়াৰ হ'ব লাগিব সেই ডেফিনেটলি সেইটো ডিফাৰেঞ্চ আৰু এই বছৰ তাতকৈ বেছি টাফ আহিব বুলি ভাবি আছো প্ৰেডিক্ট কৰিছো ভয় পাই নিদিব হাতেৰে গাই যাব ওকে সো মেম এই যে এটা সাবজেক্ট যিটো সাবজেক্টক কনসেপ্টৰ লগতে আমি বহুতখিনি সময়ত ফেক্টকো গুৰুত্ব দিব লগা হয় কাৰণ ছ'চিয়েল চায়েন্সত 4টা পাৰ্ট থাকে ৰাইট জিঅ'গ্ৰাফি হিষ্ট্ৰী পলিটি আৰু ইকনমি এই 4টা ভাগৰ পৰা যেতিয়া কুৱেশ্যন বিচৰা যায় এতিয়া হিষ্ট্ৰী সাধাৰণতে আমি ফেক্টবোৰক মনত ৰাখিব লগা হয় মই যিমান দূৰ বুজি পাওঁ কিন্তু বাকীবোৰত হয়তো অকণমান কনসেপ্টক বেছি গুৰুত্ব দিব লগা হয় এতিয়া ষ্টুডেণ্টে সেই দুইটাৰ মাজত বেলেঞ্চ কেনেকৈ কৰিব কেনেকৈ পঢ়া উচিত আচলতে আগতে ছ'চিয়েল চায়েন্স বুলি ক'লে আগতে বহুত ইজি মানে ধৰক জাষ্ট ভিতৰৰখিনি মানুহে নপঢ়ে ল'ৰা ছোৱালী ষ্টুডেণ্টবোৰে স্কুলত যেনেকে কুৱেশ্যন আনচাৰ দিছিলে তেনেকে পঢ়ি গৈছিলে কিন্তু বেছ কৰোঁ যদি আগৰ লগত কম্পেয়াৰ কৰোঁ এতিয়া হিষ্ট্ৰী যোনখিনি ভিতৰুৱা কুৱেশ্যন আমি এতিয়া আগতে ধৰক চিম্পল গম পাইছিলো যে ধৰক পাৰ্টিশ্যন অফ বেংগলৰ কথা এতিয়া ল'ৰা ছোৱালীক চিটুৱেশ্যনত পেলায় আৰু যদি আমি চাওঁ কম্পেয়াৰিং টু হিষ্ট্ৰী যোৱা বছৰ পেপাৰত বেছিকে পলিটি আৰু ইকনমিক্সৰ ৰিলেটেড কুৱেশ্যন আহিছিলে আৰু পলিটিকেল আৰু ইকনমিক্সৰ ৰিলেটেড কুৱেশ্যন এইটো কাৰণে মানে অলপ ল'ৰা ছোৱালীখিনিয়ে টাফ পাইছিলে বা পেটাৰ্ণটো বেলেগ পাইছিলে কথাটো হৈছে যে তেওঁলোকক ইনষ্টেণ্ট এটা ক্ৰিয়েট কৰিছে আৰু তেওঁলোকে সেই বস্তুখিনি তেওঁলোকৰ মানে যোনখিনি আমি কিতাপত পঢ়াখিনি বস্তুৱে দিছে তেওঁলোকে সেই বস্তুটো কনচেপ্ট ক্লিয়াৰ নাই কাৰণে বুজি পোৱা নাই কিন্তু যিখিনি আমাৰ ইয়াত পঢ়ি গৈছে তেওঁলোকৰ কাৰণে সেইখিনি অলপো টাফ হোৱা নাই চাৰ্ভে যিমানখিনি ষ্টুডেণ্টে পঢ়ি গৈছে যিমানে ফাৰ্ষ্টৰ পৰা ক্লাছখিনি কৰিছে বা যোনে গাইডেন্সত আছে তেওঁলোকক সেইখিনি পুৰা ক্লিয়াৰ কৰি পঢ়োৱা হৈছে কাৰণ তেওঁলোকে প্ৰব্লেম পোৱা নাই একচুৱেলি এইখিনিতে ৰিজাল্টৰ পিছত একচুৱেলি পৰীক্ষা হৈ যোৱাৰ পিছততো ভয় লাগি আছিল যে ছ'চিয়েল চায়েন্সৰ পেপাৰখনে ল'ৰা ছোৱালীখিনি কিমান কষ্ট দিলে ৰিজাল্টৰ পিছত বহুত ষ্টুডেণ্টৰ লগত কথা বতৰা নিজেও পাতোতে বা টিমৰ পৰা গম পাওঁতেও ষ্টুডেণ্টখিনি এইটো কথা কৈছিলে যে ছ'চিয়েল চায়েন্সটো আমি একো টান নাপাওঁ তেতিয়া মই সোধাইছিলোঁ টিমক যে কিয় টান নাপাওঁ তেতিয়া তেওঁলোকে বাৰে বাৰে আপোনাৰ কথা কৈছিলে যে আপুনি যি ধৰণে কনচেপ্ট প্লাছ গোটেইবোৰ তথ্য সম্পূৰ্ণৰূপে ডিটেইল দি পেলাই কেতিয়াবা হয়তো মানে কাৰিকুলামত নথকা বস্তু বাহিৰৰ পৰা আনি তেওঁলোকৰ কাৰণে সহজকে বুজাবলৈ যিটো আপুনি চেষ্টা কৰিছিলে বা গোটেই টিমটোৱে যিখিনি কষ্ট কৰিছিলে সেইখিনি কাম দিছে বুলি সিহঁতে কৈছে এতিয়া বাৰে বাৰে এটা কুৱেশ্যন আহি থাকে আউট অফ চিলেবাছ কুৱেশ্যন কিতাপৰ বাহিৰৰ কুৱেশ্যন একচুৱেলি সেইটো কথা সঁচা হৈ যায় আউট অফ চিলেবাছ বুলি ক'বলৈ গ'লে একোৱেই নাই চব বস্তু চিলেবাছৰ ভিতৰতে দিয়ে
সেইটো কাৰণে চিলেবাছখন প্ৰিপেয়াৰ কৰা হয় আৰু ডেফিনেটলি যোনে ধৰক গোটেই বছৰটো বোলে নাই পঢ়া 2-3 দিন আহি যদি পঢ়ে তেওঁলোকৰ কাৰণে চব আউট অফ চিলেবাছে লাগিব যোনে প্ৰথম ষ্টাৰ্টিঙৰ পৰা পঢ়িছে বা মাজত ধৰি যোনে ভাবিছে যে মই এক্সামটো ভালকে দিব লাগিব মই বেছিক কথাখিনি শিকিব লাগিব আৰু আমাৰ ল'ৰা-ছোৱালীখিনি এইটো কাৰণে কৈছে যে বহুত সহজ কাৰণ কিয় অকল কিতাপৰ ভিতৰৰ কথাখিনি বাহিৰেও যদি তেওঁলোকে এটা ফেক্ট জানে বা যোনখিনিয়ে আনসাৰটো বা কুৱেশ্যনটো বা গোটেই চেপ্টাৰটো তেওঁলোকৰ কাৰণে পুৰা ধুনীয়াকে গুচি যায় চিম্পল ৱে সেইটো হলে ল'ৰা-ছোৱালীৰ কাৰণে সুবিধা হয় যেনেকুৱা ধৰণৰ কুৱেশ্যন এৰাইজ নকৰক কিয় তেওঁলোকে লিখিব পাৰে আৰু তাৰ উপৰিও এনেকুৱা এটা আছিলে আমাৰ সাৰ্বিত এটা কথা ভাল বহুত প্লেটফৰ্ম আছে অসমত সেইটো ক'ব লাগিব কিন্তু সাৰ্পি ডিফাৰেণ্ট এইটো কাৰণে কাৰণ ইয়াত বস্তুখিনি অকল ফেমিলি বুলি নহয় তেওঁলোকৰ লগত টিচাৰ খিনি মই বিশেষকে এনেকুৱা আছিল মোৰ ষ্টুডেণ্ট খিনিও ক'ব লাগিব সেইখিনি যোনে আছে কমেণ্টত ক'ব তেওঁলোকে এইটো ক'বলৈ মই ৰাতি 1 বজাত উঠিও তেওঁলোকৰ লগত গ্ৰুপ ক্ৰিয়েট কৰি এনেকুৱা কুৱেশ্যন আমি পঢ়িব লাগিব আৰু সেইখিনি যোনে এটেণ্ড কৰিব পৰা নাই আকৌ ক্লাছত নিজেও বহুত ৰিচাৰ্চ কৰি তেওঁলোকৰ কাৰণে আগবঢ়াই দিছিল সেইটো কাৰণে গোটেই বস্তুখিনি চিম্পল হৈ গৈছিলে গুড জব একচুৱেলি ৱেল ডান এতিয়া মই কালি আপোনাৰ ফেকাল্টি ৰুমত আপুনি য'ত বহে আপোনাৰ বহা ঠাইলৈ মই যাওঁতে মই একচুৱেলি নিজুবন ছাৰৰ লগত কথা পাতিবলৈ গৈছিলোঁ তেতিয়া দেখিছিলোঁ যে আপুনি MCQs প্ৰিপেয়াৰ কৰি আছে কিহৰ কাৰণে MCQs প্ৰিপেয়াৰ কৰি আছে MCQ প্ৰিপেয়াৰ কৰিছো মানে আগতে সিম্পল MCQ আহিছে এতিয়া MCQ খিনি প্ৰিপেয়াৰ কৰিছো একেবাৰে এতিয়াৰ পৰা প্ৰিপেয়াৰ কৰিছো যাতে ল'ৰা-ছোৱালীখিনি লাষ্টলৈকে একো প্ৰব্লেম নহয় যাতে এটা চেপ্টাৰ ওয়াইজ তেওঁলোকে MCQ খিনি পাওক তেওঁলোকৰ ডাউট খিনি ক্লিয়াৰ হওক এছএছএন ৰিজন কৰিছো তাৰপিছত ষ্টেটমেন্ট বেস কৰিছো আকৌ লগতে আপোনাৰ কনসেপ্ট খিনি ক্লিয়াৰ হোৱাকে মেচ দা ফলোইং খিনি আকৌ ক্ৰনলজিক্যাল যোনখিনি অৰ্ডাৰ থাকে তেওঁলোকৰ প্ৰত্যেকটো এসপেক্ট যাতে কোনো এটা খুঁত নাথাকে সেইটো কাৰণে সব মানে ক্লিয়াৰ কৰিব ট্ৰাই কৰি আছো আৰু MCQ খিনিৰ লগতে আই হোপ কুৱেশ্যন আনসাৰবোৰ ডেফিনেটলি তেওঁলোকক নোটছ প্ৰভাইড কৰা হ'ব যোনখিনি নোটছ মানে মই যোনখিনি পঢ়াইছো ওভাৰঅল সেইখিনিয়ে হৈ যায় কিন্তু তথাপিতো নোটছ এইটো কাৰণে প্ৰভাইড কৰিম যাতে আজি মই পঢ়াইছো কাইলৈ যদি তেওঁলোকে ভাবে এইখনত মোৰ অকমান টান লাগিছে তো মই ডেফিনেটলি নোটছ খিনি চালে মোৰ ক্লিয়াৰ হৈ যাব এইটো কাৰণে তেওঁলোকৰ লোকে নোটছো প্ৰিপেয়াৰ কৰা হৈছে এতিয়া এইখিনিতো মই গম পাওঁৱেই আচলতে তথাপি ষ্টুডেণ্টৰ কাৰণে আপুনি আমাৰ নিজে কৈ দিয়াটো জৰুৰী যে 9-10ৰ ক্লাছটো আৰম্ভ হৈ গৈছে চাগে এপৰ্টমেণ্ট ডেফিনেটলি হৈ গৈছে কেনেকুৱা চলি আছে ক্লাছ একদম বহুত বঢ়িয়া লাগিছে আৰু নতুন এটা বেচ নতুন অনুভৱ কাৰণ নতুন মানুহ যিমান লগ পাই থাকো এক্সপেৰিয়েন্সটো ভাল লাগে আৰু তেওঁলোকৰ কথাটো হৈছে আমাৰ ওপৰত বিশ্বাস কেনেকে কৰিব তেওঁলোকে আমাৰ ওপৰত বিশ্বাস কৰিব লাগিব কাৰণ এটা বেচ যে আমি বছৰ আমি এটা বেচ পাৰ কৰাই আছো মানে প্ৰত্যেকটো বেচে ইমান ধুনীয়া ফিডবেক দিছে কিন্তু এই বেচটো কেনেকে বেলেগ প্ৰত্যেক বছৰত কি পেপাৰটো চেঞ্জ হৈ গৈছে প্যাটাৰ্ন চেঞ্জ হৈ গৈছে তো ডেফিনেটলি আমি তেওঁলোকৰ কাৰণে আৰু বেলেগকে কষ্ট কৰিছো আৰু এবাৰ এইটো কাৰণে ভাল হৈছে তেওঁলোকৰ বাইলিংগুৱেজ ক্লাছবোৰ লগতে ৰেকৰ্ডেড ক্লাছবোৰ সব সেপাৰেট কে পাব তেওঁলোকে নোটছ গোটেইখিনি পাব আৰু লগতে বা COSE যিমানখিনি কুৱেশ্যন আনসাৰ আছে সব ক্লিয়াৰ কৰা হ'ব MCQ ক্লিয়াৰ কৰা হ'ব লগতে মক টেষ্টটো লোৱা হ'ব যাতে কোনে কিমান প্ৰিপেয়াৰ হৈ আছে সেইটো আমি দিব পাৰো বা চাব পাৰো তেওঁলোকৰ পৰা আৰু তেওঁলোকে যেতিয়াই মন যায় ডাউট ক্লিয়াৰিঙৰ কাৰণে আমাক কন্টেক্ট কৰিলে আমি এনি টাইম ৰেডি সেইটো কাৰণে সো মেম এতিয়াতো মই এইটো কথাটো গম পাই গলো যে আমি কিমান কি দিবলৈ গৈ আছো মক টেষ্ট হ'বলৈ গৈ আছে আমি সকলোৱে জানো সো মই সকলোৰে কাৰণে কৈ দিওঁ যে এপত মক টেষ্ট হ'বলৈ গৈ আছে কিন্তু এই মুহূৰ্তত আমি কেৱল এপৰ যিসকল প্ৰিমিয়াম ষ্টুডেণ্ট তেওঁলোকৰ কাৰণে মক টেষ্টৰ ব্যৱস্থা কৰিছো জুন মাহৰ প্ৰথম সপ্তাহতেই মক টেষ্ট হ'বলৈ গৈ আছে গতিকে ৰৈ থকাটো সকাম নাই চাগে তোমালোক আহা ক্লাছবোৰ চলি আছে ক্লাছবোৰ জইন কৰা ভয় নকৰিবা যে আগৰ ক্লাছবোৰ নাপাম নেকি যিবোৰ ক্লাছ হৈ গ'ল সেই ক্লাছবোৰ ৰেকৰ্ডিং তোমালোকৰ কাৰণে এপত এভেইলেবল হৈ আছে সো তোমালোকে এইবোৰ চাব পাৰিবা ডাউটবোৰ ক্লিয়াৰ কৰি ল'ব পাৰিবা নহয় জানো ডেফিনেটলি আৰু লগতে বহুতে ইউটিউবত কয় মেম আপোনালোকে ক্লাছখিনি ইয়াত দিব নোৱাৰে তো ইমানখিনি সাবজেক্ট আৰু ইমানখিনি সিলেবাস কেনেকৈ কমপ্লিট কৰিম সো ডেফিনেটলি যদি এপত আহে মানে পাৰ্মানেন্টলি গোটেইখিনি আমি সলভ কৰি পেলাই গাইডেন্সটো দিব পাৰিম যোনটো আমি ডাইৰেক্টলি ইউটিউবত কথা পাতিব নোৱাৰো জাষ্ট মেছেজ চাব পাৰো কাৰণ ইমান হাজাৰ ষ্টুডেন্টৰ মাজত তেওঁলোকৰ প্ৰতিটো ষ্টুডেন্টৰ পাৰ্সপেক্টিভটো আমি চাব নোৱাৰো যদি এপত আহে তেওঁলোকৰ প্ৰত্যেক এটা অল্টাৰনেটলি আমি চাই পেলাই সব এক্সপ্লেইন কৰিব পাৰো সেইকাৰণে সোনকালে যদি মানে এপত আহি যায় ক্লাছটো লয় যিকেইটা বেছি চেপ্টাৰ যোৱা নাই যিখিনি গ'ল তেওঁলোকে চাই ৰেকৰ্ডেড চাই পেলাই তাৰ পিছতো যদি কনফিউজন আছে মইতো আছো এছ'চিয়েটৰ কাৰণে তো ডেফিনেটলি এতিয়াও আহিলে কোনো দেৰি হোৱা নাই তেওঁলোকে ক্লাছসমূহলৈ ভাল এটা ৰিজাল্ট কৰক সেইটোৱে আশা ঠিক
আৰু এইখিনিতে মই ইউটিউবত আহি থকা আৰু এটা কমেণ্ট বা ইনষ্টাগ্ৰামত আহি থকা আৰু এটা কমেণ্টক অকণমান সেই বিষয়ে দুআষাৰ কথা ক'ব খুজিছো। বহুত ষ্টুডেণ্টে কয় মেম যে ফ্ৰীকে লাগে আপোনালোকে ফ্ৰী কিয় কৰি দিব নোৱাৰে, বিজনেছ কৰিছে। এক নম্বৰটো বস্তু, বিজনেছ কৰিছো, বিজনেছ এই কাৰণে কৰিছো কাৰণ তোমালোকৰ কাৰণে যেতিয়া বেষ্ট ফেকাল্টি লৈ আনিব লগা হয়, বেষ্ট কণ্টেণ্ট, বেষ্ট কোৰ্চ লৈ আনিব লগা হয়, তেতিয়া আমি সেই মানুহসকলক বা সেই কাম কৰা টিমটোকতো আমি পইচা পে' কৰিব লাগিব, ৰাইট? গতিকে তাৰ কাৰণে আমি এটা ফিজ লোৱাটো জৰুৰী হৈ গুচি যায়, এক নম্বৰ বস্তু। আৰু দুই নম্বৰটো বস্তু, আমি বহুত ক্ষেত্ৰত প্ৰশ্ন নকৰো। স্কুলত আমি এডমিশ্যন ফিজ দিব লাগে, আমি তাত কেতিয়াও প্ৰশ্ন নকৰো। টিউশ্যন কৰিবলৈ যাওঁ, তাত ফিজ দিব লাগে, আমি তাত কেতিয়াও প্ৰশ্ন নকৰো। আমি ক'ৰবাত বেলেগ ধৰণৰ কিতাপ এখন কিনিবলৈ গৈছো, তাত আমি পইচা দিব লাগে, আমি তাত কেতিয়াও প্ৰশ্ন নকৰো। কেৱল যেতিয়া অনলাইনত পঢ়োৱা যায় তাতেই সকলোৰে প্ৰব্লেমটো আহে যে পইচা পইচা পইচা। আৰু চোৱা, তুমি যেতিয়া কিবা এটা বস্তু তুমি পাবা নিজৰ কাৰণে, সেই বস্তুটো যদিহে তোমাৰ কাৰণে বিনামূলীয়া কৰি দিয়া যায়, সেই বস্তুটোৰ ভেলু বা গুৰুত্ব খুব কমি গুচি যায়। কিন্তু যেতিয়া সেই একেটা বস্তুৰে ওপৰত এটা দামী ষ্টিকাৰ লগাই দিয়া যায়, ধৰি লওক সেই ষ্টিকাৰ থকা আপেলটো আৰু ষ্টিকাৰ নথকা আপেলটোৰ নিচিনা কথা। দোকানীয়ে কয় যে এইটো আপেলৰ দাম 100 টকা, এইটো আপেলৰ দাম 150 টকা। মই সুধিলো বোলো এই 150 টকা আপেলটো আৰু 100 টকীয়া আপেলটোৰ মাজত পাৰ্থক্য কি? সি ক'লে যে এটাত ষ্টিকাৰ আছে, এটাত ষ্টিকাৰ নাই। অ'কে, চ' আমি যেতিয়া অনলাইনত পঢ়ো তেতিয়া তোমালোকে এইটো ভাবি নাহিবা যে মই মোবাইলত পঢ়িব লাগিছে। তোমালোকে এইটো ভাবি আহিবা যে মোৰ সহায় হোৱাকৈ ভৱিষ্যতটো ঠিক হ'ব পৰাকৈ, মোৰ একাডেমিক কেৰিয়াৰ ভাল হ'ব পৰাকৈ মই এইখিনি বস্তু শিকিবলৈ আহিছো, যিখিনি বস্তু মোৰ কনফিউজন আছে বা ডাউট আছে, ৰাইট? আৰু সেইটো মাইণ্ডছেট যেতিয়ালৈকে নাহিব তেতিয়ালৈকে কিন্তু শিকিব নোৱাৰিবা, বুজিব নোৱাৰিবা, ৰাইট? একদম ডেফিনেটলি। আৰু এতিয়া এনেকুৱা আমাৰ ষ্টুডেণ্টখিনি যোনখিনি পাছ আউট ষ্টুডেণ্ট, ছাৰপি এনেকুৱা নহয় যে বছৰটো পঢ়ালে এৰি দিলে। তেওঁলোকৰ প্ৰত্যেকটো কেৰিয়াৰ কাউন্সেলিঙৰ ক্ষেত্ৰত কেনেকে এটা কেৰিয়াৰ ছেভ দিব, সেইখিনি টাইমত ছাৰ্ভে থাকে। আৰু যিমানে আছে তেওঁলোকে যদি ফোন কৰিছে, বহুতে সুধিছে মেম কি চাবজেক্ট ল'ম, কেনেকে পঢ়িম, সেইখিনিৰ কাৰণে ছাৰ্ভে সদায় গাইডেন্স হিচাপে আছে। সেইটো কাৰণে কম সময়ৰ কাৰণে নহয় যে এটা ইয়াৰ পাছ কৰাই দিব, সেইটোৱে মানে ষ্টুডেণ্টখিনি আমাৰ পাৰ্ট হৈ যায়, যোনটো পাৰ্ট আমি বেষ্টটো বিচাৰো। কিছুমানে হয়তো বহুত প্লেটফৰ্ম আমি ক'ব নাযাওঁ, সেইটো প্লেটফৰ্মত হয়তো সেইটো বেলেগ হৈ যায়, কিন্তু আমি যিটো পাৰিছো, আমি এটা কৰিছো যে ষ্টুডেণ্টখিনি এনেকুৱাকে মানে সাহস দিছো যাতে আপকামিং লাইফত যাতে তেওঁলোকৰ কোনো প্ৰব্লেম হ'লেও প্ৰব্লেম নাহেতো নাহেই জানো, আৰু যদিও আহে তেওঁলোকৰ ফেমিলি মানে ছাৰ্ভি আছে তেওঁলোকৰ পিছত। আৰু মই সেইকাৰণে ছাৰ্ভেৰ প্লেটফৰ্মৰ পৰা সদায় এটা মেছেজ ষ্টুডেণ্টলৈ দিয়া যায় যে আমি একেলগতে যুঁজিম, একেলগতে জিকিম, একেলগতে জিলিকিম, আৰু যেতিয়া জিলিকিম একেলগতে হাঁহিম। গতিকে এই যুঁজখন আমি সকলো একেলগতে যুঁজিবলৈ সাজু হৈছো। আৰু ছচিয়েল চায়েন্সৰ মেমৰ লগত আজি যদি কথা পাতি আছো, তোমালোকৰ 9th ষ্টুডেণ্টখিনিৰ কাৰণে জনাবলৈ ভাল পাম যে ছচিয়েল চায়েন্স, ইংলিছ, আছামিজ, জেনেৰেল চায়েন্স, জেনেৰেল মেথমেটিক্স, তাৰোপৰি 3টা ইলেক্টিভ চাবজেক্ট হিষ্ট্ৰী, জিঅ'গ্ৰাফী আৰু এডভান্স মেথছ, সেইখিনি ক্লাছ বাৰু আগষ্টৰ পিছত আৰম্ভ হ'ব ইলেক্টিভ চাবজেক্টৰ। কিন্তু ডেট মিনছ তুমি 6টা বিষয়ৰ, যদিহে তোমাৰ এই 3টা ইলেক্টিভৰ ভিতৰত আছে চাবজেক্ট, তেতিয়াহ'লে 6টা বিষয়ৰ ক্লাছেছ তুমি একেটা প্লেটফৰ্মতে কলৈকো লৰচৰ নকৰাকৈ 24x7 তুমি সুবিধা পাব পাৰা, পঢ়িব পাৰা, তোমাৰ নিজৰ ডাউট ক্লিয়াৰ কৰিব পাৰা, মক টেষ্ট দি তুমি কিমান আগবাঢ়িছা সেইটোকে চাব পাৰা, নোটছ পাব পাৰা, তোমাৰ যি ডাউট আছে তাত শিক্ষকৰ লগত মুখামুখিকৈ তুমি কথা পাতিব পাৰা যে মই এইটো বস্তু বুজি পোৱা নাই, তাত আমি কি কৰিব পাৰো। গতিকে ইমানবোৰ সুবিধা যদিহে তুমি আদায় কৰিব বিচাৰিছা, তেন্তে এটাই অপশ্যন আছে যে প্লে ষ্টৰলৈ যোৱা, চাৰ্টিফিকেটটো ডাউনলোড কৰা, চাৰ্টিফিকেটটো ডাউনলোড কৰি তাত মই এইডোখৰতে নাম্বাৰ কেইটা উলিয়াই দিছো, এডিটৰ প্লিজ ইয়াত নাম্বাৰ ওলাই আছে, এই নাম্বাৰত কল কৰা, নাম্বাৰত কল কৰি কোৱা যে মই ক্লাছ 9ৰ অমুকটো কোৰ্চ ল'ব খুজিছো, ক্লাছ 10ৰ অমুকটো চাবজেক্টৰ ক্লাছেছ ল'ব খুজিছো। আৰু যেতিয়া আমি যুঁজিম, মনত ৰাখিব 2027 চনত যিখন যুদ্ধ আহি আছে, সেই যুদ্ধখনৰ কাৰণে আমি প্ৰস্তুতি চলাইছো, ৰাইট মেম? গতিকে সেই 2027 চনত পৰীক্ষাত ভাল কৰিবলৈ হ'লে আমি এতিয়াৰ পৰাই যুঁজিব লাগিব, কাৰণ আমি যিমানে ভাল কৰ্ম কৰিম সিমানেই ভাল পাম। গতিকে মই আশা কৰিছো যে এই নাম্বাৰটোত যোগাযোগ কৰি তোমালোকে আমাৰ ছাৰ্ভেৰ লগত কানেক্টেড হ'বা, আৰু মই আশা কৰিছো যে অহা সপ্তাহৰ পৰা তোমালোকক আমাৰ ক্লাছৰুমত লগ পাম, আৰু মক টেষ্টত এপিয়াৰ হোৱাটো কিন্তু মই একদম বিচাৰিছো। অ'কে, চ' ধন্যবাদ মেম। বহুতখিনি ডাউট মোৰ নিজৰ মনতো থকা খোকোজা ষ্টুডেণ্টখিনিৰ কাৰণেও ষ্টুডেণ্টখিনিৰ মনত থকা খোকোজা ক্লিয়াৰ হৈ গুচি গৈছে। থেংক ইউ আপোনাক যে মোৰ এইকণ টাইম দিলে, আৰু তেওঁলোকৰ মোৰ মনত থকা কিছুমান কথা ক'ব পাৰিলো, আৰু তেওঁলোকৰো যদি ডাউট আছে সেইটো ক্লিয়াৰ হ'ল। আৰু 15 মিনিট আছে, 4 বজাৰ পৰা ক্লাছ আছে আপোনাৰ? 10ৰ ক্লাছ আছে। কি পঢ়াই আছে? ইণ্ডিয়ান ডেমক্ৰেচি পঢ়াই আছে। ভাৰতীয় গণতন্ত্ৰ। পলিটি পঢ়াই আছে, ইণ্ডিয়ান ডেমক্ৰেচি, ভাৰতীয় গণতন্ত্ৰ, 4 বজাৰ পৰা। এতিয়া বাৰু এডিট কৰি আপলোড কৰোঁতে দুটা গুচিয়ে যাব, বাট তাৰ পিছৰ ক্লাছখিনি মিছ নকৰিবা দেই। গতিকে সকলোকে ক্লাছৰুমত লগ পাম। ধন্যবাদ মেম, আৰু ক্লাছ লৈ শুভেচ্ছা থাকিল। চি ইউ অল, বাই বাই। বাই বাই।